দুলীয়াজানত পাইপ চুৰি নতুন ঘটনা নহয়। ইতিমধ্যে আমি দেখিছিলোঁ বা অসমৰ সংবাদ মাধ্যমত দেখিবলৈ পোৱা গৈছিল যে দুলীয়াজানত কেনেধৰণে অইলৰ পাইপ চুৰি হয় আৰু সেই চুৰ কৰা পাইপসমূহ আচলতে কোনে কোনে ক'ত কেনেধৰণে নিয়ে ইতিমধ্যে অসমত সবিস্তাৰে সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হৈছে। এই মুহূৰ্তত আমি উপস্থিত আছোঁ কঠালনীৰ 32 নম্বৰ যি তৈলখাট 32 নম্বৰ যি তৈলখাটত উপস্থিত আছোঁ। আজি ইয়াতে স্থানীয় যিসকল 19 নম্বৰ কঠালনীৰ যি VDB পাৰ্টি সমান্তৰালভাৱে অইল ইণ্ডিয়া লিমিটেডৰ যি বাইক পেট্ৰলিং পাৰ্টিয়ে প্ৰায় 78ডাল পাইপ লগতে 2খনকৈ টিপাল উদ্ধাৰ কৰিছে। আমি দেখুৱাই ল'বৰ কাৰণে মই সহযোগীক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এইটো কঠালনী KLN 32 নম্বৰৰ যিটো তৈলখাট আজি প্ৰায় 7-8 দিন পূৰ্বে ইয়াতে ৱৰ্ক অভাৰ কৰিছিল। ৱৰ্ক অভাৰ কৰা কোম্পানীটোৰ নামটো হৈছে GTC/CH2। এই কোম্পানীটোৱে আচলতে ইয়াত অইল ইণ্ডিয়া লিমিটেডৰ যি খাট আছে এই খাটটোত তেখেতলোকে ৱৰ্ক অভাৰৰ দায়িত্ব পাইছিল আৰু তেখেতলোকে কৰ্ম সমাপন কৰি আজি প্ৰায় 6-8 দিনৰ ভিতৰত তেখেতলোকে ইয়াৰ পৰা গুচি গৈছে। কিন্তু দেখা যায় যে অইল ইণ্ডিয়া লিমিটেডৰ আচলতে যিসমূহ ইয়াত নিয়োজিত হৈ আছে বা সেইসমূহ কোম্পানীয়ে ইয়াত চিকিউৰিটিসকলক নোকোৱাকৈ আচলতে তেখেতলোকে যথেষ্টখিনি বস্তু সামগ্ৰী লৈ যোৱা হয় বা এনেধৰণৰ যথেষ্টখিনি অভিযোগ থাকে। বা এতিয়া দেখিবলৈ পোৱা গৈছে যে বাগজান কাণ্ড বা শেহতীয়াকৈ ডিকম কাণ্ড, এই আচলতে যি অগ্নিৰ যি সূত্ৰপাত ঘটে অইল ইণ্ডিয়া লিমিটেড হওক বা ইয়াৰ যিসমূহ আচলতে দায়িত্বত থকা লোকসকলৰ সামান্য ভুলৰ কাৰণে আচলতে যিধৰণে আচলতে অগ্নিৰ দৰে বাগজান কাণ্ডৰ দৰে ঘটনা সংঘটিত হয়। কিন্তু আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম যে এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহওক, ইয়াৰ লোকসকল বা ইয়াৰ যিসমূহ আচলতে দায়িত্বত থকা লোকসকলে কেনেধৰণে গুৰুত্ব প্ৰদান কৰে। কিন্তু দেখিবলৈ পোৱা গৈছে যে শেহতীয়াকৈ সেই কোম্পানীটোৱে GTC/CH2 সেই কোম্পানীটোৱে যেতিয়া ৱৰ্ক অভাৰ কৰি গৈছিল, ৱৰ্ক অভাৰ কৰি যোৱাৰ পিছত প্ৰায় 78ডাল পাইপ এনেধৰণে এই পথাৰত পুখুৰীত সমান্তৰালভাৱে এজন ব্যক্তিৰ পাছফালে আচলতে এখন বাৰীৰ পাছফালে নলাত 2খন ত্ৰিপাল 78ডাল এনেধৰণৰ পাইপ তাত ইতিমধ্যে উদ্ধাৰ কৰিছে। সেইসমূহ আচলতে চিকিউৰিটিৰ তৎপৰতাত বা ইয়াৰ স্থানীয় আচলতে যিকেইগৰাকীৰ দায়িত্বত আছিল তেওঁলোকৰ তৎপৰতাত প্ৰায় 78ডাল পাইপ উদ্ধাৰ কৰিছে। এই মুহূৰ্তত মই তেখেতলোকৰ পৰা পোনে জানিবৰ কাৰণে বিচাৰিম। মই পোনতে আপোনালোকৰ পৰা জানিব বিচাৰিম যে এই গোটেই প্ৰক্ৰিয়াটো যিহেতু 78ডাল পাইপ এনেধৰণে আচলতে পানীত পৰি থকা বা নলাত পৰি থকা আপোনালোকে আজি উদ্ধাৰ কৰিছে, কিমান কি আছিল এইখিনি অকণমান জানিব বিচাৰিম। আমি অইল ইণ্ডিয়া নিৰাপত্তা বিভাগৰ ছিনিয়ৰ ছিকিউৰিটি মেনেজাৰ ৰঞ্জিত মাহাতোৰ নেতৃত্বত আমি বাইক পেট্ৰলিং টহল দিওঁ। এই টহল দি থাকোঁতে আমাৰ আজি 7 দিনমান আমাৰ হ'ল। আমাক এটা ইনফৰ্মেশ্যন কৈছিল যে আপোনাৰ GTC/CH2 আপোনাৰ পাইপ প্ৰায় মানে 70 এবভ মানে আপোনাৰ পাইপ হেৰাইছিল বুলি, মিচিং হৈছিল বুলি। তাৰপিছত আমি তেখেতৰ পৰা তেতিয়াই মানে আমি আমি যোনকেইজন আমাৰ হেৰি থাকে তাহাঁতৰ লোকক আমি হেৰি দিবৰ কাৰণে লগাই আছিলোঁ। তাৰপাছত আমাৰ 19 নম্বৰ যিটো আমাৰ ইয়াত 32 একে প্লিণ্টতে আছে 19 নম্বৰ VDB চিকিউৰিটি থানা আণ্ডাৰত থাকে, তেখেতলোকৰ সহযোগত আমি আজি মানে আমাৰ এই নিচেই কাষতে আগফালে আপোনাৰ 32 যিটো সভা চলি আছিলে তাৰ আৰু 19 নম্বৰ প্লিণ্টৰ একে নিচেই কাষতে দুটা পুখুৰীত আমি 74 পিচ পাইপ মানে আমাৰ ৰিকভাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু লগতে জেমছ গগৈ বুলি আমাৰ যোনজন মানে আমাৰ অইল ইণ্ডিয়া নিৰাপত্তা বিভাগৰ মানে থানা আণ্ডাৰত যোনজন VDB থাকে, এই তেখেতৰ বাৰীতো আমি 10ডাল পাইপ আৰু 2খন টিপাল পাবলৈ সক্ষম হৈছোঁ। আৰু গতিকে মানে আমি আমাৰ টেঙাখাট থানাৰ আৰক্ষী বিষয়াক মহোদয়ক মানে আমি এইটো অৱগত কৰিব লওঁ যে তেখেতে তদন্ত বিচাৰ কৰি উচিত মানে চোৰকেইজনক কৰায়ত্ব কৰি শাস্তি দিয়ে যেন। কিয়নো মানে আমাৰ আজি দুলীয়াজানত অলপ কেইমাহমানৰ আগত যিটো মানে আপোনাৰ বৃহৎ মানে দুলীয়াজানত আপোনাৰ পাইপ চুৰি কাণ্ডটো হৈ আছিল, সেই হয়তো একে কাণ্ডও হ'ব পাৰে ইয়াৰ পৰা তাৰ লিংকছ থাকিব পাৰে তেনেকুৱা ঘটনা। আৰু মানে কিয়নো এইটো এতিয়া আপোনাৰ সৰুৰ পৰা ডাঙৰ হয় বস্তুটো। আজি সৰু চুৰ কৰি কিনি কালি ডাঙৰ সেনেকৈ হয়, আৰু আজি পাইপ চুৰ কৰিছে কালি হয়তো ভৱিষ্যত আৰু কিবা বেলেগো চুৰ কৰিবলৈ সক্ষম হ'ব সিহঁতি চুৰকেইজন। তাকে তাহাঁতক বিফল কৰিব লাগে। সেই গতিকে মোৰ এইটো অনুৰোধ আমাৰ প্ৰশাসনৰ টেঙাখাট থানা আৰক্ষী বিষয়ালৈ, আৰু যাতে ভৱিষ্যতে আমাৰ দুলীয়াজানৰ নিচিনা মানে আমাৰ কঠালনী ছাইডটো যাতে তেনেকুৱা নহওক বুলি আমি ভাবোঁ মানে। সেই গতিকে এই আমাৰ বাইক পেট্ৰলিং পাৰ্টি আমি অশেষ কষ্ট কৰিছোঁ সেই নহওক বুলি। আৰু আমাৰ যিটো ধৰক এই চুৰকেইজনে জড়িত হৈ আছে আৰু আপোনাৰ GTS যোনটো মানে আমাৰ
CH2ৰ যিখিনি আমাৰ কৰ্মকৰ্তা বিভাগ তেখেতলোককো সোধপোছ কৰি কিনে উচিত মানে এই চোৰকেইজনক কৰায়ত্ব কৰি শাস্তি বিহিব বুলি মই আশা কৰিছোঁ। কিয়নো আমাৰ এইটো দেখা যায় এতিয়া এই গোটেই যদি আমি 78ডাল যিহেতু পাইপৰ ইয়াৰ মূল্য যদি বজাৰৰ মূল্য কিমান মান হ'ব পাৰে? বজাৰ মূল্য এটা আপোনাৰ যিটো মানে আপোনাৰ 2.7 মানে ইঞ্চি এডাল আৰু 33 ফিট হয়। এইটো আপোনাৰ 74তো আপোনাৰ ধৰক প্ৰায় মানে 10 লাখৰ ওচৰা-ওচৰি আমাৰ এইটো মূল্য হ'ব। এই মানে কোম্পানীৰ মূল্য 10 লাখৰ হয়তো এবভ হ'ব পাৰে, এপ্ৰক্সিমেটলি আমি 10 লাখ বুলি কৈছোঁ আৰু। কিন্তু এতিয়া বেছি হ'ব। কিন্তু ধৰক চুৰকেইজনে বিক্ৰী কৰিলেতো আজি ধৰক আপোনাৰ 1 লাখ টকা পাব পাৰে। কিন্তু এইটো মানে ধৰক আপোনাৰ 15-20 লাখো এনেই হ'ব পাৰে মানে আজি মানে এতিয়া যিটো মূল্য মাৰ্কেট ভেলু মানে এতিয়া যিহেতু মানে আমাৰ এই পাইপবিলাক মানে আপোনাৰ জাৰ্মান বা জাপান বা তেনেকুৱা চাইনা বা আমাৰ ইণ্ডিয়া প্ৰডাক্ট নহয়, এইটো বাহিৰা প্ৰডাক্ট হয়। হয়তো এইটো ডলাৰ ছিষ্টেমত যেতিয়া আনে এইটো এতিয়া কোৰিয়াৰ পৰা আনিলেও আপোনাৰ ডলাৰ ছিষ্টেমত আনিলে ইণ্ডিয়া ভেলু বহুত এইটো হয়তো 20 লাখ 30 লাখৰ ওপৰ হৈ যাব পাৰে। কিন্তু আমি ইণ্ডিয়া ভেলু যোনটো লগাইছোঁ মানে সেইটো ধৰক এপ্ৰক্সিমেটলি আমি 10 লাখ বুলি আমি ক'ব পাৰিছোঁ। কিন্তু ৰাষ্ট্ৰীয় সম্পদ বিনিষ্ট এইটো কৰা চোৰকেইজনক অল ইণ্ডিয়া যিহেতু মানে ৰাজহুৱা প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় সম্পদ হয়, সেই গতিকে মানে আমাৰ নিৰাপত্তা বিভাগো চিকিউৰিটি নিৰাপত্তা বিভাগো আৰু পুলিচ প্ৰশাসনো অলপ মানে এই বিষয়বস্তুটো আৰু ওকভাৰ এইটোত বুলি নহয় আৰু এতিয়া এইটো কোম্পানীয়ে ছেইম এতিয়া আমাৰ 30 লোকেশ্যনত গৈ আছে, কঠালনীয়ে 30 লোকেশ্যনত ওকভাৰ খনন কৰি আছে আৰু তাতো যাতে তেনেকুৱা কাৰ্য নহয় আৰু সুদূৰ ভৱিষ্যতলৈও যাতে নহয় সেইটো নজৰ ৰাখিবলৈ মোৰ এটাই অনুৰোধ। তেওঁলোকে কিমানডাল এই পাইপ এনেধৰণৰ আচলতে মিচিং হৈছিল বুলি পূৰ্বতে জনাইছিল অইল ইণ্ডিয়া লিমিটেডক বা পুলিচক? আমাক অকল 63 বুলি জনাইছিল, হয়। কিন্তু এতিয়া আমি 63 এবভ পাইছোঁ। হয়। তাকে আমি মানে আজি আচৰিত হ'বলগীয়া হৈছে মানে 63 যেতিয়া মিচিং হৈছে কিন্তু এতিয়া 74ডাল আমি মানে হয়তো আৰু পুখুৰীত যদি আমি আকৌ ধৰক হেৰি কৰোঁ আৰু হয়তো ওলাবও পাৰে মানে আমি এতিয়ালৈকে মানে 74 পিচ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু এইটোৱে আচৰিত হৈছে যে GTS আৰু আপোনাৰ CH2 যে 63 বুলি ক'লে, কিন্তু তাতকৈ এবভ ওলাইছে যে সেইটো আমি আচৰিত হৈছোঁ মানে। তেখেতলোকে তথ্য ভুল তেখেতলোকৰ সঠিক তথ্য তেখেতলোকৰ হয়তো নাথাকিব পাৰে আৰু সেইটো ভুল তথ্য আমাক দাখিল কৰিছে মানে তেখেতলোকে। মই ধন্যবাদ জনাইছোঁ। মই সহযোগীক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। GTC CH2 মানে GTC কোম্পানী আৰু CH2 নাম্বাৰৰ যিটো কোম্পানী, সেই কোম্পানীটোৱে তেখেতলোকে যি তথ্য দিছে প্ৰশাসনক বা তেওঁলোকে চিকিউৰিটিক যি আচলতে তথ্য দিছে সম্পূৰ্ণ এটা ভুল তথ্য দিছে। কাৰণ 78ডাল বৰ্তমান মুহূৰ্তত পাইপ তেখেতলোকে নিজে উদ্ধাৰ কৰিছে আৰু তেখেতলোকে প্ৰায় 60ৰ ওপৰত তেখেতলোকে হেৰাইছে বুলি কৈছে। কিন্তু তেখেতলোকৰ আচলতে হিচাপ কিয় নাৰাখিল? GTC কোম্পানীৰ আচলতে ভুলৰ কাৰণে এনেধৰণে পাইপ চুৰি হ'বৰ কাৰণে সুবিধা পালে নেকি? ইয়াৰ আচলতে তদন্তৰ প্ৰয়োজন আছে। অইল ইণ্ডিয়া লিমিটেড বা স্থানীয় প্ৰশাসন টেঙাখাত আৰক্ষী থানাই এই গোটেই বিষয়টোক যদি পুংখানুপুংখভাৱে তদন্ত কৰে নিশ্চয়কৈ ইয়াৰ যিহেতু আচলতে মূল মাষ্টাৰ মাইণ্ডক ইয়াত উলিয়াব পাৰিব। আমিও আশা কৰিম যাতে টেঙাখাত অঞ্চলত বাঘজান বা দিকম কাণ্ড নহওক, কাৰণ এনেধৰণৰ ভুলৰ কাৰণে আচলতে অগ্নি নিৰ্বাপ বা বাঘজান কাণ্ড আমি শেহতীয়াকৈ দেখিছিলোঁ। আমি আশা কৰিম অইল ইণ্ডিয়া লিমিটেডৰ যিসমূহ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আৰু টেঙাখাত থানাৰ আৰক্ষী প্ৰশাসনে ইয়াৰ সুদুত্তৰ বা তেখেতলোকে সঠিক তদন্ত কৰি এইসমূহ আচলতে উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হ'ব। আমিও চেষ্টা কৰিম। তেখেতলোকে আচলতে কি কৰিছে, কেনেধৰণে আচলতে তদন্ত অব্যাহত ৰাখিব, আমিও নজৰ ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিম।